নমস্কাৰ অসম লাইভ 24 বিশেষ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুলৈ স্বাগতম মই সুমন্ত মাধৱ বৰা প্ৰিয় দৰ্শক ইমান দিনে আপোনালোকে গম পাইছে যে ৰাজ্যৰ উজনিৰ পৰা নামনিলৈকে আমি যাত্ৰা কৰিছো আৰু জুবিন গাৰ্গৰ ন্যায় দাবীৰে আমি এই বিশেষ অনুষ্ঠান কৰিছো আমি কৈছো যে জুবিন গাৰ্গ হৈছে সুৰৰ ঈশ্বৰ সুৰৰ ভগৱান আৰু জুবিন গাৰ্গক যেহেতু আমি সুৰৰ ঈশ্বৰ বা ভগৱানৰ শাৰীত থৈছো আমি নিজকে ভক্ত বুলি কওঁ আৰু ভক্তই যেতিয়া ভগৱানক আৰাধনা কৰে সেই বিশেষ শৈলীৰ নাম প্ৰাৰ্থনা আৰু মায়াবিনী ৰাতিৰ বুকুত জুবিন গাৰ্গৰ অনবদ্য কালজয়ী সৃষ্টি এই সৃষ্টি এতিয়া গীত হৈ থকা নাই ই ৰূপান্তৰিত হৈছে প্ৰাৰ্থনালৈ এই প্ৰাৰ্থনাৰ নামেৰে আমাৰ অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুত যোৱা 24টা দিনে ৰাজ্যৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি ফুৰোতে আমি এটা কথাই গম পাইছোঁ জনতাৰ মনত আছে ক্ষোভ অসন্তুষ্টি জনতাই বিচাৰিছে প্ৰাণৰ হেঁপাহৰ শিল্পী জুবিন গাৰ্গে ন্যায় পাওক আৰু আজি আহি আমি উপস্থিত হৈছোঁ ঐতিহাসিক দেৰগাঁৱত দেৰগাঁওবাসীৰো একেই কথা দেৰগাঁওবাসীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ এই ৰহস্যক লৈ কি বুজে কি ভাবে কি জানিব বিচাৰে বা জুবিন গাৰ্গ নামৰ সত্তাটোক জীয়াই ৰাখিবলৈ কি ক'ব বিচাৰে পৰামৰ্শ কি দিব বিচাৰিছে সেয়া সকলো জানিম এই অনুষ্ঠানৰ জৰিয়তে অনুষ্ঠান আৰম্ভ কৰিছোঁ প্ৰথমে আপোনাৰ কাষলৈ আহিছোঁ জুবিন দাবিহীন এই সময় যথেষ্ট কষ্টকৰ আমিও যথেষ্ট কষ্টৰ মাজৰে দিন অতিবাহিত কৰিছোঁ সকলোৰে মনত দুখবোৰ এতিয়াও দহি আছে তথাপিও আমি আসলতে জীয়াই আছোঁ কিন্তু এতিয়াও আমি চকুলো টুকু নিশা কেতিয়াবা ভাত খাব নোৱাৰোঁ শুব নোৱাৰোঁ এই সময়খিনিৰ পাছত জুবিন গাৰ্গৰ ন্যায় বিচৰাটো এটা অমূলক কথা বা দুৰ্ভাগ্যজনক লজ্জাজনক কথা অসমবাসীৰ বাবে প্ৰথম প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ কি ক'ব সৰ্বপ্ৰথমে মই অসম লাইভ 24ক মই শ্ৰদ্ধা নিবেদন কৰিছোঁ জুবিন গাৰ্গ এজন শিল্পীয়ে নহয় তেওঁ এজন ব্যক্তিয়ে নহয় তেওঁ এটা অসমৰ কাৰণে এটা প্ৰতিষ্ঠান নৱপ্ৰজন্মৰ কাৰণে তেওঁ আদৰ্শ হিয়াৰ আমঠু হয় অসমবাসীৰ কাৰণে আজি জুবিন গাৰ্গে অসমক বিশ্বজুৰি দৰবাৰত যি পৰিচয় কৰাই দিলে সেইটো তাক আৰু আমি ক'ব নালাগে আজি গোটেই বিশ্বই তেওঁক স্বীকৃতি দিছে গতিকে জুবিন গাৰ্গক হেৰুৱাই আজি অসমবাসীয়ে বহুত শোক অনুতপ্ত কৰিছে যিদৰে মৃত্যু হ'ল সেই মৃত্যুত সন্দেহৰ চকুৰে সকলোৱে চাইছে যে তাৰ এটা ন্যায়িক প্ৰচেষ্টাৰে আমি আগুৱাই যাব লাগিব কিন্তু চৰকাৰৰ যি হেমাহি সেই হেমাহিটোত যেন ক'ৰবাত তদন্তত মানে ৰৈ গৈছে সেই তদন্তটোত যিদৰে ক্ষিপ্ৰগতিত যাব লাগিছিলে যেনেকৈ কৈছিলে এতিয়া আমাৰ হিমন্ত বিশ্ব শৰ্মাই কৈছিলে যে আমি ফাষ্ট ট্ৰেক কোৰ্টত এইটো আমি অতি সোনকালে তাক লৈ যাম কিন্তু যিটো আমাৰ SIT গঠন কৰিছে অসম চৰকাৰে CID থ্ৰুৱেদি এইটো তদন্ত কৰিছে গতিকে এই তদন্তত যিদৰে তদন্ত হ'ব লাগিছিল তেনেকৈ হোৱা নাই ছিংগাপুৰৰ পৰা যি 5জনক লৈ অহা হৈছিলে অসমৰ আৱাসিক তাৰ পৰা তেওঁলোকক ৰাজ আতিথ্য প্ৰদান কৰি তেওঁলোকক লৈ গ'ল তেওঁলোকক কোনো এৰেষ্ট কৰা হোৱা নাই মই ভাবোঁ যে সেই তদন্তত যেন কিবা এটা গাফিলতি ৰৈ গৈছে গতিকে এইদৰে যদি সুৰঙা ৰাখি যায় যদি আমাৰ আইনী প্ৰচেষ্টাত মানে যদি এভিডেঞ্চ নাথাকে তেতিয়া এভিডেঞ্চ নাথাকিলে কোনো তাত ন্যায় পাব বুলি মই নাভাবোঁ তেনেকৈ আমাৰ অসমত বহুত তেনেকুৱা উদাহৰণ আছে বহুত তেনেকুৱা হত্যা হৈছে তাক মানে এক্সিডেণ্ট বুলি কৈ পেলাই তেনেকৈ সাৰি গৈছে গতিকে যেন সেইটো জুবিন গাৰ্গৰ ক্ষেত্ৰত নহয় তেওঁ এজন ন্যায় পায় অসমবাসীয়ে চকুলো টুকিছে আজি মাজনিশালৈকে ৰাতিপুৱালৈকে তেওঁলোকে চাকি বন্তি লগাই স্মাৰকখনত জুবিন ক্ষেত্ৰত সকলোৱে জয় জুবিন দা বুলি কৈ চিঞৰি চিঞৰি কৈছে গতিকে মই সেইটো সুৰতে কওঁ যে জয় জুবিন দা আৰু জুবিনে ন্যায় পাওক ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক জুবিন গাৰ্গক আমি শতিকাৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া বুলি কৈছোঁ জুবিন গাৰ্গক ভগৱানৰ এটা অন্য ৰূপ বুলি আমি কৈছোঁ আৰু অসমবাসীয়ে হিয়া ঠাকুৰি কান্দিছে এগৰাকী প্ৰাণৰ শিল্পীক গানৰ শিল্পীক হেৰুৱাই আৰু তাৰ পাছতো আমি ন্যায় বিচাৰিবলগীয়া হৈছে মই আপোনাৰ কাষলৈ আহিছোঁ দেৰগাঁও আৰু জুবিন গাৰ্গ এই দুয়োটা আচলতে শব্দৰ সৈতে এটা সম্পৰ্ক আছে আৰু জুবিন গাৰ্গক দেৰগাঁৱলৈ অনাৰ ক্ষেত্ৰত আপোনাৰো এটা অৱদান আছে গতিকে মই সেই স্মৃতিখিনি প্ৰথমে জানি ল'ব বিচাৰিছোঁ দেৰগাঁৱত 1993 চনত মই আমি তৰ্ক প্ৰতিযোগিতা পাতিছিলোঁ সন্ত্ৰাসবাদী যুৱ মানসিকতাৰ স্খলনৰ মূল কাৰণ তাত নানা ধৰণৰ আৰ্টিষ্ট JP দাস ৰিদীপ দত্ত অনুজা ভূঞা অতনু ভূঞা বিশেষ আৰু তেওঁলোক আকৰ্ষণ আছিলে হঠাৎ গোলাঘাটত আমি সেই ফাংচনটোৰ কাৰণে পাৰ্মিশ্যন বিচাৰি গৈছিলোঁ তেওঁ জুবিন গাৰ্গৰ দেউতাক SDO হৈ আছিলে তেওঁ ক'লে যে মোৰ পাৰ্মিশ্যন দিম কিন্তু মোৰ ল'ৰাটোক গান গাবলৈ দিব লাগিব তো মই বোলো তেওঁকতো মই দেখা নাই কোনোদিনাই তো হঠাৎ কেনেকৈ গান গোৱাম তাৰপিছত তেওঁ ক'লে যে অনুষ্ঠানটোৰ কাৰণে মই টকা 5,000 দিম আমি অৱশ্যে খুব স্কেয়াৰচিটি হৈ আছিলে মানিৰ মই এতিয়া 5,000 টকাটো লৈ পেলাই গান গাবৰ কাৰণে তেওঁক যেতিয়া ক'লোঁ
তেতিয়া মনতে ভাবিলোঁ যে এই আৰ্টিষ্টখিনিতো গান গাবলৈ ৰেডি হৈ আছে, তেওঁলোকক ধৰ্মশালালৈ পঠিয়াই দিলোঁ, মানে ট্ৰিক্স লগাই পেলাই ভাত খাবৰ কাৰণে। তো জুবিনক মই কৈছোঁ যে তুমি গান 2টা গাবা মাত্ৰ। তেওঁ 2টা গানৰ পৰা আৰম্ভ কৰিলে, তাৰপিছত ৰাইজে মানে দৰ্শকে তেওঁক নামিবলৈ নিদিয়ে, অকণমানি ক্ষীণমিন এটাৰ পিছত এটা গান গাই গৈছে, প্ৰায় 2 ঘণ্টামান তেওঁক মানে দৰ্শকে নামিবলৈ নিদিয়ে। তেওঁ গান গালে আৰু বাকীসকল মানে তেওঁলোক মানে দৰ্শকৰ নিচিনা হৈ গ'ল, যিবোৰ আমি মানে ইনভাইটেশ্যন কৰি আনিছিলোঁ। তাৰপিছত কি হ'ল, ৰিদীপ দত্তই এটা কথা কৈ থৈ গৈছিলে, আজি আমি এছাল্ট হৈছোঁ আৰু এমাহৰ পিছত আমাক কোনেও নিবিচাৰে, এই অকণমানি ভাইটিটোকে চবেই বিচাৰিব। সেইটোৱেই। ঠিক আছে, বৰ দীঘলীয়া নকৰোঁ কাৰণ অন্যৰো ক'বলৈ বহুত আছে। জুবিন গাৰ্গৰ প্ৰথমটো দেৰগাঁৱত অনুষ্ঠানৰ বিষয়ে তেওঁ আচলতে স্মৃতি সোঁৱৰিছে আৰু জুবিন গাৰ্গৰ ন্যায়ৰ যিটো প্ৰসংগ সেয়াটো উত্থাপন হ'বই। মই আপোনাৰ কাষলৈ আহিছোঁ। জুবিন গাৰ্গবিহীন অসমখনত আমি কি এটা পৰিৱেশৰ মাজত আছোঁ আমি সকলোৱে জানো। এই জুবিন নোহোৱা হোৱা এই ট্ৰমাটোৰ পৰা ওলাই আহিবলৈ আমাৰ যথেষ্ট কষ্ট হৈছে, তথাপিও আমি আচলতে সহ্য কৰি আছোঁ। মনৰ মাজত কিছুমান কথাই গুজৰি গুমৰি আছে, তাৰ মাজতো আমি জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ। কি ক'ব বিচাৰিব আপুনি? নাই, ন্যায় বিচৰাটো একেবাৰে উচিত ডিমাণ্ড আমাৰ অসমবাসী ৰাইজৰ, আৰু ন্যায় পাবও লাগে। যে ন্যায় নাপালে আমাৰ ইমান ডাঙৰ শিল্পী আমাৰ মাজৰ পৰা হেৰাই গ'ল। সেইকাৰণে ৰাইজৰ মনত বিভিন্ন ৰকমৰ প্ৰশ্ন উঠিছে যে ছিংগাপুৰত গৈ কি হ'ল, কি নহ'ল, আৰু কিহৰ কাৰণে তেওঁ মৃত্যু সাৱটি ল'বলগীয়া হ'ল। কিন্তু জুবিনৰ বিষয়ে মই এইটোৱে ক'ব খোজোঁ যে যেতিয়া তেওঁ জীয়াই আছিলে আমি তেওঁক যে শিল্পী হিচাপে পাইছিলোঁ। তেওঁক আমি যে তেওঁ ভাল লেখক বা গান লেখে বা গায়, কিন্তু যেতিয়া তেওঁ মৃত্যুৰ পিছত যেতিয়া তেওঁৰ জীৱনৰ বিষয়ে আমি আৰু বেছি জানিবলৈ বিচাৰিলোঁ, তেওঁৰ আদৰ্শৰ বিষয়ে আমি জানিব বিচাৰিলোঁ যে কেলেনে ৰাইজে ইমান মৰ্মাহত হৈছে বা ইমান দুখ পাইছে বা ৰাইজৰ ইমান মৰম স্নেহ কেলে পাইছে, চবেতো নাপায়, জুবিনে কেলে পাইছে। তেওঁতো বয়সো মাত্ৰ 50 ইয়াৰ্ছহে হৈছিলে। তেতিয়া আমি দেখিলোঁ যে তেওঁৰ জীৱন নিজে এটা আদৰ্শ। তেওঁ যে জাতি ধৰ্মৰ বিষয়ে বিশেষ নিদিয়ে, তেওঁ স্পষ্টবাদী, তেওঁ প্ৰাকৃতিবিদ। এইসব কথা যেতিয়া আমি জানিবলৈ মই ল'লোঁ, তেতিয়া মই নিজে আৰু বেছি তাৰ কাৰণে বেছি ভিতৰলৈ সোমাই যাবলৈ সক্ষম হ'লোঁ। আৰু সঁচাকৈ তেনেকুৱা এজন মানুহ আমি হেৰাই পেলালোঁ। আৰু তাৰ কাৰণে মানুহৰ মনত বিভিন্ন সন্দেহ আছে, সেইকাৰণে চৰকাৰৰ ওচৰত আমি দাবী জনাইছোঁ যে যিমান পাৰে সোনকালে জুবিন গাৰ্গে ন্যায় পাব লাগে। অসমবাসী ৰাইজে জানিব লাগে যে তেওঁৰ লগত কি ঘটনা ঘটিল আৰু কিহৰ কাৰণে ঘটিল। ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৱগ্ৰামবাসীৰো সেই এটাই কথা, জুবিন গাৰ্গৰ ন্যায় লাগে। বাইদেউ, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন গাৰ্গে পৰিৱৰ্তনৰ কথা কৈছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সেই পৰিৱৰ্তন সঁচাকৈয়ে অসমত আহিছে। জাতি ধৰ্ম বৰ্ণহীন এখন সমাজ বিচাৰিছিল আৰু অসমখন বৰ্তমান তেনে এটা গতিৰে গৈছে। আপুনি যদি সমাধি ক্ষেত্ৰত চাই জুবিন গাৰ্গৰ, তেতিয়া তাত ইছলামসকলে দোৱা কৰিছে, হিন্দুসকলে প্ৰাৰ্থনা কৰিছে, খ্ৰীষ্টানসকলে প্ৰে কৰিছে, শিখ জৈনসকলেও নিজস্ব শৈলীৰে তেখেতক আৰাধনা কৰিছে। অৰ্থাৎ তেওঁ বিচৰা যিখন সমাজ, ৰূপান্তৰৰ অসম, সেই ৰূপান্তৰৰ অসম ইতিমধ্যে হৈ গৈছে। তেওঁৰ মৃত্যুৱে সেই কাম কৰি দেখুৱাইছে। কি ক'ব বিচাৰিব? সঁচা কথা ক'বলৈ গ'লে অসমত ধৰ্মগুৰু শ্ৰীমন্ত শংকৰদেৱৰ পিছত মানৱতাবাদী প্ৰথমজন অসমীয়া জুবিন গাৰ্গ, আমাৰ প্ৰাণৰ শিল্পী। তেওঁৰ ওচৰত কোনো জাত ভেদ নাছিল, ধৰ্ম নাছিল, কোনো সাম্প্ৰদায়িক মনোভাৱ নাছিল। এইবিলাক দূৰ কৰাৰ যিটো তেওঁ প্ৰবল হাবিয়াস আছিল, সেই হাবিয়াসটোক সম্পূৰ্ণ কৰিবৰ কাৰণে আমি এক অসমীয়া জাতি হিচাপে আমাৰ জাতীয় জীৱনৰ সত্তাটোক আগবঢ়াই নিবৰ কাৰণে আমাৰ অসমীয়া ৰাইজৰ যথেষ্ট দায়িত্ব আছে। তেখেতৰ ন্যায় সম্পৰ্কে আমাৰ ক'বলগীয়া আছে। ন্যায় আইনে দিব, ন্যায়ালয়ে দিব, তথাপিতো তদন্ত যদি উচিতভাৱে নহয় আমি কেতিয়াও এক উচিত ন্যায় নাপাম। এতিয়ালৈকে তদন্তৰ ক্ষেত্ৰত যথেষ্ট হেমাহি হোৱা দেখা গৈছে। ৰাইজে বিচাৰিছে, তেতিয়াহে ৰাইজৰ মনৰ সেই জুইকুৰা উপশমিত হ'ব যিদিনাখন জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ সম্পূৰ্ণ ৰাইজে গম পাব আৰু তাৰ উচিত ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে সেই জুইকুৰা উপশমিত নহ'ব বুলি মোৰ বিশ্বাস। আমি আশা ৰাখিছোঁ, আমি অসমীয়া হিচাপে, অসমৰ এক জাতীয় সত্তা হিচাপে জুবিন গাৰ্গক সদায় জীয়াই ৰাখিবৰ কাৰণে তেওঁৰ তদন্ত আৰু তেওঁৰ ন্যায় আমি সজোৰে বিচাৰিছোঁ, দাবী কৰিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। খুব গুৰুতৰ আচলতে এটা কথা তেওঁ কৈছে, কিন্তু তাৰ সৈতে মই অকণমান সংযুক্ত কৰিব বিচাৰিছোঁ। আমি শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে দেখুৱাই থৈ যোৱা যি আদৰ্শ, এই আদৰ্শৰে
আমি অসমীয়া জাতিয়ে ইমান দিনে বাট বুলি আহিছিলোঁ আৰু এতিয়া জুবিন গাৰ্গে দেখুৱাই থৈ যোৱা আদৰ্শৰেও সেই একেটা গতিৰে আমি আগবাঢ়িম আৰু তেখেতে ভগৱানৰ সৈতে তুলনা কৰিছে মই ক'ব বিচাৰিছোঁ আমি ভগৱান দেখা নাই আমি ত্ৰেতা যুগ দেখা নাই দাপৰ যুগ দেখা নাই আমি জুবিন নামৰ এটা সত্তাক দেখিছোঁ আৰু আমি জুবিন যুগৰ সাক্ষী হৈছোঁ আপোনাৰ কাষলৈ আহিছোঁ জুবিনবিহীন এটা মাহ উকলি গ'ল তাৰ পাছতো জুবিন গাৰ্গৰ ন্যায় বিচাৰিছোঁ আমি আৰু মানুহৰ মনত কিছুমান প্ৰশ্নৰ উদ্বেগ ঘটিছে আপোনাৰ পৰা জানিব বিচাৰিছোঁ এই গোটেই প্ৰক্ৰিয়াটোক লৈ আপুনি কি ক'ব বিচাৰে আমাৰ অসমীয়া ৰাইজে জুবিনদাৰ মৃত্যুৰ পিছত মানে এটা কথাই জানিব বিচাৰি আছে যে জুবিনদাৰ কেনেকৈ মৃত্যু হ'ল এই যে টুকুৰা টুকুৰ ভিডিঅ'বোৰ পিছত শেষৰ ভিডিঅ'খন ক'ত গ'ল জুবিনদাক প্ৰকৃততে কোনোবাই হত্যা কৰিলেনে কিন্তু এই সময়টোত আমি যিটো ন্যায় যিটো আমি বিচাৰি আছোঁ ন্যায়ৰ নামত এই চৰকাৰে যেতিয়া কালি আপোনাৰ হোম মিনিষ্টাৰে যেতিয়া কৈ দিলে যে আমি ৰাজপথত আহিম সেই সময়টোতে আমাৰবিলাকে মানে আচলতে কাৰ পৰা আমি ন্যায় বিচাৰিম আচলতে ন্যায়ৰ নামত আচলতে এইবিলাক কি হৈ আছে কিন্তু আমি এটাই কথা বিচাৰোঁ যে জুবিনদাৰ ন্যায় পাব লাগিব ন্যায় কেনেকৈ পাব এতিয়া দুলু আহমেদে দিয়া এটা অভিযোগৰ ভিত্তিত এতিয়া ছিংগাপুৰত এটা এনকুৱাৰী হৈছে ৰাইজে অকণমান আশা ৰাখিছে যে ছিংগাপুৰত কিবা এটা হ'ব নেকি ছিংগাপুৰ পুলিচৰ পৰা কিবা এটা আশা কৰিব পাৰি নেকি তেনেকুৱা এটা ভাবিছে যে জাষ্টিছ ফৰ জুবিন গাৰ্গ 3 মিলিয়ন পাৰ হৈছে তাৰপিছতেই ছিংগাপুৰ চৰকাৰৰ অলপ মানে এক্টিভ হৈছে মানে কিন্তু চৰকাৰখনে এই সময়টোত যে আজি কেন্দ্ৰত অমিত শ্বাহ নৰেন্দ্ৰ মোদী তেওঁলোক যে যিটো নীৰৱ হৈ গ'ল তেওঁলোকে যিটো ব্যৱস্থা ভাৰত চৰকাৰে ল'ব লাগিছিল জুবিনদাৰ ন্যায় দিয়াৰ ক্ষেত্ৰত কিন্তু সেই ন্যায় দিয়াৰ ক্ষেত্ৰত তেখেতসকলে কোনো ধৰণৰ গুৰুত্ব নিদিয়াৰ পিছত বৰ্তমান অসম চৰকাৰেও ন্যায় নাপাব বুলি ৰাজপথত ওলোৱাটোৱে এটা প্ৰমাণ কৰি দিলে যে জুবিনদাৰ ন্যায় আমাৰ বৰ্তমান সময়টোত এটা সম্পূৰ্ণ এটা এনেকুৱা এটা পৰিৱেশত আমি আহি গ'লোঁ যে জুবিনদাৰ ন্যায় প্ৰকৃততে কোনে দিব বৰ্তমান ষ্টেট গভৰ্ণমেণ্টৰো ন্যায় দিব নোৱাৰোঁ বুলি কালি হোম মিনিষ্টাৰে কৈ দিলে যে আমিও ন্যায় বিচাৰি ৰাজপথত যাম আৰু অলপ দিনৰ আগতে দুদিনমানৰ আগতে মন্ত্ৰী চন্ত্ৰী চব ৰাজপথত ন্যায় বিচাৰি দিলে কাইলৈ পৰহিলে যদি আপোনাৰ গম পাইছোঁ যে এতিয়া শ্যামকানু মহন্ত সিদ্ধাৰ্থহঁতেও কাৰাগাৰৰ ভিতৰত জুবিনদাৰ ন্যায় বিচাৰি তাত অন্বেষণ কৰিবলৈ বুলি কোৱা শুনিছোঁ তাৰপিছতে কোৱা শুনিছোঁ চিট আৰু যেতিয়া আপোনাৰ চিট বহিব CBI যেতিয়া আকৌ আন্দোলনত ন্যায় বিচাৰি পেলাই তেওঁলোকো ৰাজপথলৈ আহিব চৰকাৰ ৰাজপথলৈ আহিব এই জুবিনদাক লৈ আচলতে এইবোৰ কি হৈ আছে যিজন চিধা মানুহ যিজন মানুহে দুখীয়া মানুহক তেখেতৰ গানতকৈও তেখেতৰ যিটো বাৰ্তা মানুহক যিটো ভাল পোৱা যিটো মানৱতা যাক লৈ জুবিনক নিজৰ সন্তান বুলি ভবাৰ পিছতো যি সময়ত জুবিনদাৰ ন্যায়ৰ ক্ষেত্ৰত আমি একত্ৰিতভাৱে দল মত নিৰ্বিশেষে জাতি বৰ্ণ নিৰ্বিশেষে জুবিনদাৰ আদৰ্শৰে আমি আগবাঢ়িব লাগিছিল সেই সময়ত আমাৰ নেতাবিলাক ব্যস্ত হৈ আছে কোনোবা মিঠাতেল দিয়াত যে ভোট লাগে মিঠাতেল দিম কোনোবা ব্যস্ত হৈ আছে ধৰ্মৰ ৰাজনীতি কৰাত এই যিবিলাক কথা আমি এই সময়টোত দেৰগাঁৱৰ পৰা এটাই বাৰ্তা যাব লাগে বিৰোধীয়ে হওক বা শাসকেই হওক সকলো ৰাজনৈতিক দলে ৰাজনীতি ক'ত কৰিছে কৰি থাকক জুবিনদাৰ ক্ষেত্ৰত যাতে কোনেও ৰাজনীতি নকৰে জুবিনদাৰ যাতে প্ৰকৃত ন্যায়ৰ বাবে কেন্দ্ৰৰ চৰকাৰক বাধ্য কৰক অমিত শ্বাহহঁতক বাধ্য কৰক নৰেন্দ্ৰ মোদীহঁতক বাধ্য কৰক এনে বিশ্বগুৰু বুলি কৈ ফিতাহী মাৰি ঘূৰি ফুৰিলে নহয় তেখেত যদি বিশ্বগুৰু হয় ছিংগাপুৰত আমাৰ ল'ৰাটোক যে নিলে যে অসম চৰকাৰৰ নেতৃত্বত অসম চৰকাৰৰ সহযোগত ছিংগাপুৰত যি ফেষ্টিভেল হ'ল সেই ফেষ্টিভেলত ভাৰত চৰকাৰ যিহেতু অমিত শ্বাহ নৰেন্দ্ৰ মোদী যিহেতু লিডাৰ তেখেতসকলৰ নেতৃত্বৰ এই বিজেপি এইখন চৰকাৰে তাত ফেষ্টিভেল পাতি অসমীয়া এজন তেজাল যুৱ শিল্পীক অসমীয়া প্ৰাণৰ অসমৰ কলিজা টুকুৰাক যে ছিংগাপুৰত হত্যা কৰিলে ইয়াত উচিত তদন্ত কৰাৰ ক্ষেত্ৰত কিন্তু কেন্দ্ৰ চৰকাৰে মূৰ পুলুকা ভাৱ ল'লে নহ'ব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক আমি বাৰম্বাৰ কৈছোঁ যে জুবিন গাৰ্গৰ ন্যায় মানে আমি এনেকুৱা এটা আচলতে ধাৰণা আমি ল'ব বিচাৰিছোঁ যে জুবিন গাৰ্গৰ ন্যায় তেতিয়া হ'ব কোনো অনা অসমীয়া দালাল সিদ্ধাৰ্থ শৰ্মা আৰু সংস্কৃতিৰ এটা বেপাৰী শ্যামকানু মহন্তৰ শাস্তিয়ে কিন্তু জুবিনদাৰ ন্যায় নহয় আমি দাবী উত্থাপন কৰিছোঁ জুবিন গাৰ্গ নামৰ এই সত্তাটোক প্ৰজন্মৰ পৰা প্ৰজন্মলৈকে আগুৱাই লৈ যাবৰ বাবে আমাৰ উত্তৰ প্ৰজন্মই অতি নিখুঁতভাৱে জুবিন গাৰ্গ নামৰ সত্তাটোক চিনি পাবৰ বাবে আমি অসমবাসীয়ে চৰকাৰ প্ৰশাসনে যি কৰিব সেয়াও হ'ব জুবিন গাৰ্গৰ বাবে এটা ন্যায় আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গবিহীন এটা মাহ আৰু তাৰ পাছতো ন্যায়ৰ প্ৰসংগ আজি এমাহ পাৰ হৈ গ'ল তেখেত ঢুকুৱা গতিকে সমগ্ৰ অসমবাসীৰ লগতে বিশ্বৰ বুকুত এটা খলকনি সৃষ্টি হৈছে এইবুকু দুখৰ বোজালৈ আমি ঘূৰি ফুৰিছোঁ ন্যায়ৰ আশাত এতিয়া দেখা পোৱা গৈছে শেহতীয়াকৈ ইটো দলে সিটো দলক বোকা চিটিয়াৰ নিচিনা হৈ আছে
এইটো ৰাজনীতিলৈ পৰিৱৰ্তন কৰিছে বস্তুটো। গতিকে আমি একোনা বিচৰা নাই, মাত্ৰ ন্যায় বিচাৰিছোঁ। খুব সোনকালে, যিমান সোনকালে পাৰে জুবিন দাৰ ন্যায় দিয়ক। জয় জুবিন দা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। দেৰগাঁওবাসীয়ে একেমুখে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। বাইদেউ, মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন গাৰ্গে পৰিৱৰ্তনৰ কথা কৈছিল আৰু জুবিন গাৰ্গৰ মৃত্যুৰ পাছত সেই পৰিৱৰ্তন আহিছে। আপুনি শিৰত খুব ধুনীয়াকৈ সেন্দুৰখিনি লৈ আছে। মই সেইকাৰণে আপোনাক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। গৰিমা বৌৰ শিৰত এতিয়াও জিলিকি থকা কিন্তু যিখিনি সেন্দুৰ, সেই সেন্দুৰখিনিত আমি জুবিন গাৰ্গৰ অৱস্থিতি এতিয়াও আচলতে আমি দেখা পাওঁ। আৰু সেই পৰিৱৰ্তনটোৱে বিচাৰিছিল জুবিন গাৰ্গে। এগৰাকী মহিলা হিচাপে কি ক'ব? জয়তে মই অসম লাইভ 24লৈ ধন্যবাদ জনাইছোঁ। দেৰগাঁৱত যে এইখিনি এটা সত্তা, মানে এইখিনি এটা নিউজ গোটেই অসমবাসীক দিব খুজিছে। তাৰ আগতে মই এটা কথা কওঁ, জুবিন গাৰ্গৰ মৃত্যু আজি 1 মাহ পাৰ হৈ গ'ল। ন্যায় বিচাৰি গোটেই হুলস্থুল, গোটেই অসমখন মানে এনেকুৱাই হুলস্থুল হৈছে। টিভি চাব নোৱাৰি, এইবোৰ ফেচবুক চাব নোৱাৰি, গোটেই হুলস্থুল ন্যায়ৰ নামত। ঠিক আছে, চৰকাৰে তদন্ত কৰি আছে। এইটো অসমত নহয়, এইটো বিদেশত মৰিছে তেখেত। বিদেশত মৰাৰ কাৰণে এইটো ন্যায়ালয়ে তদন্ত কৰি পেলাই তেওঁলোকক ন্যায় দিম বুলি কৈছে। কিন্তু তাৰ মাজত একাংশই মানে এনেকুৱা এটা মানে সৃষ্টি কৰিছে, পৰিৱেশৰ এনেকুৱা সৃষ্টি কৰিছে, মানে ঢালটো কেনিবা খাইছেগৈ। মই এটাই কৈছোঁ, পৰহি মই তেখেতৰ সমাধি ক্ষেত্ৰত কিছুমানে দিছে, শ্লোগান দিছে, এই সংগ্ৰাম চলিছে চলিবই, এই জুই জ্বলিছে জ্বলিবই। তাৰমানে এইবোৰ কি কথা? সংগ্ৰাম আৰু জুই এইবোৰ কিহৰ কাৰণে? জুবিন তেনেকুৱা বস্তু নাছিলে। জুবিন সদায় শান্তিৰ মাজেৰে ক'ৰবাত যদি কিবা মানে প্ৰতিক্ৰিয়া চলে তেতিয়া তেওঁ মানে যুক্তিত মানে মাত মাতে। কিন্তু সংগ্ৰাম, এই জুই জ্বলিছে, এইবোৰ জুবিন দাৰ ন্যায় বিচাৰক। জুবিনে কেনেকৈ ন্যায় পায়, প্ৰত্যেকেই সেইটো আদৰ্শ লৈ পেলাই প্ৰত্যেকেই সেইটো কৰিব লাগে। কিন্তু ইমান তেওঁৰ শ্মশানখনত ইমান হুলস্থুল। ঠিক আছে, কালি এতিয়া হুলস্থুল হৈছে SOP লৈ, গৌৰৱ গগৈ ডাঙৰীয়াও আহিছে। মই ৰাজনীতিলৈ নাই যোৱা দেই, মই কথাটো কৈছোঁ। SOP লৈ আহিছে, ঠিক আছে। তেখেতৰ ইমান এজন আমাৰ হিয়াৰ আমুঠু, সেই আমুঠুজনৰ যদি শ্মশানত কোনোবাই মদ ঢালে, কোনোবাই সহ্য কৰিব পাৰিবনে? মদ খাই গোটেই হুলস্থুল হৈছে। আচ্ছা, কোনোবা যদি তাত ডাঙৰ কিবা এটা ঘটনা হয়, সেই ক্ষেত্ৰতো চৰকাৰেই দায়ী হ'ব, হয় নাই? সেইকাৰণে দিছে যে চবেই 12টালৈকে বঢ়াই দিবলৈ কৈছে। 12টালৈকে তেখেতসকলে বঢ়াইছে। মই চৰকাৰৰ পক্ষেও মতা নাই, কিন্তু যাতে শ্মশানথলীত তেওঁৰ সমাধি ক্ষেত্ৰত যাতে হুলস্থুল নহয়, সেইটো কাৰণে তেখেতসকলে SOP জাৰি কৰিছে। সেইটো লৈও গোটেই হুলস্থুল। এটা কথা কৰিব লাগিছিলে যে মানে মদ খোৱা মানুহক নিষেধ কৰিব লাগিছিলে তেখেতৰ সমাধি ক্ষেত্ৰত। এতিয়া এইখিনিতে মই এটাই কওঁ, মানে যে গোটেই অসমবাসীয়ে লাগক, তেখেতৰ ন্যায় বিচাৰি লাগক। এইবোৰ অযথা হুলস্থুল কৰি শ্লোগান দি লাভ নাই, গম পায়? ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই অকণমান বাইদেউ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। আমি সকলোৰে সৈতে কথা পাতিলোঁ, সকলোৱে বিচাৰিছে জুবিন গাৰ্গে ন্যায় পাওক। কিন্তু মই এই মুহূৰ্তত আপোনাৰ পৰা কিবা এফাকি শুনিব বিচাৰিম, নহ'লে আপুনি কিবা এটা শুনাব নেকি? মই আছাম লাইভ 24লৈ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু দেৰগাঁওবাসী ইয়াত উপস্থিত সকলোলৈকে শ্ৰদ্ধা জনাই মই জুবিনৰ এটি গীতৰ কলি গাব খুজিছোঁ। তেখেতলৈ শ্ৰদ্ধা জনাই। যদি জীৱনৰ ৰংবোৰে লুকা ভাকু খেলে, যদি আহাৰ চাকিটি উমি উমি জ্বলে, তথাপি বন্ধু আগুৱাই যাবা, তথাপি বন্ধু আগুৱাই যাবা, পিছলৈ ঘূৰি নাচাবা, পিছলৈ ঘূৰি নাচাবা। যদি জোন বেলি তৰায়ো মুখ ঢাকে, যদি মুক্ত আকাশৰ ৰ'দেও নাহে, তথাপি বন্ধু মনোবল ৰাখিবা, তথাপি বন্ধু মনোবল ৰাখিবা, শেষত সকলো পাবা, শেষত সকলো পাবা। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সেই মনোবল ৰাখিব লাগিব
আৰু জুবিন গাৰ্গে সেই মনোবল আমাক সদায় দি থাকিব আৰু সেইবাবে আমি কৈছোঁ যে চন্দ্ৰ সূৰ্য থকালৈকে প্ৰতিগৰাকী অসমীয়াৰ শেষ উশাহ শেষ বিন্দু তেজ থকালৈকে জুবিন গাৰ্গ নামৰ এই সত্তাটোক আমি অসমীয়া জাতিয়ে কঢ়িয়াই ফুৰিম আৰু আমি জুবিন গাৰ্গক আমাৰ মাজত জীয়াই ৰাখিম। দেৰগাঁওবাসী জনতাৰ মনৰ কথা আমি ল'বলৈ চেষ্টা কৰিছোঁ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। ৰাজ্যৰ প্ৰান্তে প্ৰান্তে জনতাই জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। দেৰগাঁৱৰ জনতা হিচাপে আপোনাৰ প্ৰতিক্ৰিয়া কি হ'ব? প্ৰথম কথা, আজি সৰ্বভাৰতীয় পৰ্যায়ত অসমৰ পৰ্যায়ত সকলোৱে কৈ থকা কথা জাষ্টিছ ফৰ জুবিন গাৰ্গ, জুবিন দাক ন্যায় দিয়ক, জয় জুবিন দা অমৰ হওক। এইকেইটা কথাই সমগ্ৰ ভাৰতব্যাপী সকলোৱে মুখে মুখে প্ৰচাৰ হোৱা কিছু কথা আৰু এইখিনি সকলোৱে বিচৰা এটা প্ৰাপ্য অধিকাৰ। ভগৱানৰ মৃত্যু হৈছে, আমি ভগৱান অনুৰাগী হিচাপে তেখেতৰ মৃত্যুৰ কেনেকৈ হ'ল, কিয় হ'ল, এই কথাকেইটা আমি নিশ্চিতভাৱে সুধিম। এতিয়া প্ৰথম কথা, জাষ্টিছ ফৰ জুবিন গাৰ্গ যিটো ন্যায় চলি আছে, মোৰ মুকলি প্ৰশ্ন তিনিটা। মই যিহেতু জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখন সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকান্ত মহন্তৰ ওপৰত মই অসমৰ তৃতীয়জন ব্যক্তি দেৰগাঁও আৰক্ষী মই কেছ ধৰিছিলোঁ তেখেতসকলৰ ওপৰত। এতিয়া প্ৰথম কথা, আমি SIT গঠন কৰা হ'ল। SIT গৃহ বিভাগৰ ভিতৰৰ এটা বস্তু। তো আমি সকলোৱে কৈ আছিল নহয় CID নহয় CBI নহয় এজন উচ্চ ন্যায়ালয়ৰ জুডিচিয়েল পাৰ্টৰ জৰিয়তে গোটেই তদন্ত প্ৰক্ৰিয়াটো আৰম্ভ হওক। সেইটো অসম চৰকাৰে নকৰিলে বা কেন্দ্ৰীয় চৰকাৰে নকৰিলে। এতিয়া কথাটো হৈছে কি, SIT ফৰ্ম কৰিলে SIT গৃহ বিভাগৰ তদন্ত এটা থকা আৰু মুন্না প্ৰসাদ গুপ্তা ডাঙৰীয়াই প্ৰথমতে যেতিয়া গোটেই কথাখিনি আমাৰ ইয়াৰ পৰা অসমৰ ৰাইজত বিভিন্ন ধৰণে আন্দোলন হ'ল, তেতিয়া ক'লে যে নহয় অসমৰ এটা টীম তালৈ গৈ আছে, ছিংগাপুৰলৈ গৈ আছে। মুখ্যমন্ত্ৰীয়ে স্পীচ কৰিছিল যে দেলহি আজি টীম গৈ পাবগৈ। সেই গোটেইখিনি নহ'লে যেতিয়া দুলু আহমেদে কেছ কৰাৰ পাছত অসমৰ পৰা টীমটো তালৈ গ'ল। এতিয়া মূল প্ৰশ্নতে চাৰিটা, মোৰ তিনিটা কথা মই আপোনাক ক'ব বিচাৰিছোঁ যে ইয়টখনত কোন কোন আছিল, গোটেই সকলোৱে জানে ইয়টত কোন কোন আছিল, তাত কি হৈছিল। প্ৰত্যক্ষ সাক্ষী হিচাপে সিদ্ধাৰ্থ শৰ্মা, শেখৰ গোস্বামী, অমৃত প্ৰভা মহন্ত এই তিনিজন ব্যক্তি আছিল আৰু তাতে জুবিন গাৰ্গৰ মৃত্যুত হৈছিল ইয়টখনৰ সাগৰ নদীত। এমাহ দিনে SIT টীমে এটা বস্তু উদ্ঘাটন কৰিব নোৱাৰিলে আজি 33 দিনে, যে প্ৰকৃততে তাত ঘটিছিল কি, কোনে মাৰিছিল, কিয় মাৰিছিল, কেনেকৈ মাৰিছিল, কিয় মাৰিছিল। এই চাৰিটা প্ৰশ্নৰ উত্তৰ এটাও নট এ ছিংগল ৱৰ্ড আপুনি ক'ব পাৰিছে নেকি আজিলৈকে? ইটোক মাতিছে, সিটোক মাতিছে, ইজনক মাতিছে। মানে এইটোৱে মই বুজিছোঁ যে 100জনমান 200জন ব্যক্তি গোটাই ল'ব, জাল যিমান বহল হ'ব মাছ ধৰা কষ্ট হ'ব। গতিকে সেই ব্যক্তিৰ মাতি তদন্ত কৰোঁতে যিসকল ব্যক্তি আমি ফাঁচি দাবী কৰিছিলোঁ হয়, সেইসকল এদিন ইয়াৰ পৰা বাচি যাব নেকি। এই চাৰিজন ব্যক্তিটো প্ৰত্যক্ষ সাক্ষী আছিল। আজিলৈকে এটা শব্দ তেওঁলোকৰ মুখৰ পৰা SIT মুখৰ পৰা প্ৰকাশ হ'ল নেকি যে ক্ষুদ্ৰ এটা অংক, এটা শব্দ যে এইটোৰ কাৰণে মৃত্যু হ'ল, এটা প্ৰশ্ন উলিয়াব পাৰি, এটা উত্তৰ তেওঁলোকে পাইছোঁ নেকি? আমি 33 দিন আন্দোলন কৰি আছোঁ আৰু কিমান দিন অসম ৰাইজে আন্দোলন কৰিব। আৰু কালি দিছে SOP, ভগৱানক চাবলৈ কোনোবাই SOP ভক্ত SOP মানিব নেকি? এইটো ঠিকেই কথা কৰি বাইদেউ আমাৰ ডেৰাৰ পৰা কৈছে, তাত জুবিন দাক ভাল পোৱা যে মদ্যপানটো হ'ব নালাগে, অতিৰঞ্জিত হ'ব লাগে, বেয়া কাম কৰিব নালাগে। কিন্তু এটা কথা আমি কওঁ যে মদ্যপান যদি খাব নালাগে, তাৰ ওচৰত থকা ৱাইন শ্বপকেইখন বন্ধ কৰি দিয়ক। ৱাইন শ্বপকেইখন বন্ধ, SOP কৰক। মদটো নাপালে কোনো নাখাব ন, মদটো নাপালে কোনো নাখাব। মই কিন্তু এটা আহ্বান জনাওঁ অসমৰ মুখ্যমন্ত্ৰী মহোদয়ক, অসমৰ গৃহ বিভাগক, যে SIT ফেইল হৈছে। তেওঁলোকে 33 দিন এটা শব্দ আমাক ক'ব পৰা নাই। 4জন প্ৰত্যক্ষ সাক্ষী এৰেষ্ট কৰাৰ পাছতো সেই 4জনটা ৱৰ্ড মুখৰ পৰা উলিয়াব পৰা নাই তেওঁলোকে। গতিকে মই নকওঁ যে SIT সফল হৈছে, মই নাভাবোঁ যে জুবিন দাই ন্যায় পাব। কিন্তু এটা কথা ক'ম, জুবিন দাক ন্যায় নিদিয়া পৰ্যন্ত ভগৱানক যি হত্যা কৰিছে ভগৱানে তাৰ ফল দিব। কিন্তু ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি আইনী ন্যায়ৰ সমান্তৰালভাৱে আমি দৈবিক ন্যায়ৰ কথা প্ৰথম দিনটোৰ পৰাই উল্লেখ কৰিছিলোঁ। আমি অকণমান আপোনাৰ পৰা প্ৰতিক্ৰিয়া ল'ব বিচাৰিছোঁ। জুবিন গাৰ্গ আমাৰ ভাৰতৰ সম্পদ, অসমৰ জাতীয় সম্পদ আৰু জাতীয় সুৰ, জাতীয় কণ্ঠ জুবিন গাৰ্গ। জুবিন গাৰ্গৰ সমান উচ্চ পৰ্যায়ৰ অসমীয়া বৰ্তমান 100 বছৰলৈ এতিয়া হোৱা নাই। শংকৰদেৱৰ পাছত জুবিন গাৰ্গৰ যিটো প্ৰভাৱ হৈছে অসমত নাই। তেনেকুৱা এজন ব্যক্তিক ছিংগাপুৰত হত্যা কৰাৰ পিছত আজি 33 দিনৰ পিছত আমি ন্যায় পোৱা নাই, কিবা এটা SITৰ প্ৰতিবেদন আগবঢ়া নাই, সেইটোত আমি ক্ষোভিত হৈছোঁ, দুখ প্ৰকাশ কৰিছোঁ। অতি সোনকালে আমাক ন্যায় দিয়ক। ন্যায় মানে ন্যায়ালয়ে দিব, কিন্তু আমি SITৰ প্ৰতিবেদন সোনকালে যে পানী নসৰকা, পানী সৰকি যাব নোৱাৰা প্ৰতিবেদন দাখিল কৰিব লাগিব, তেতিয়া আমি সন্তুষ্ট হ'ম। নহ'লে আমাৰ ক্ষোভ আছে, আমাৰ অসন্তোষ আছে। জুবিন গাৰ্গে ন্যায় পাবই লাগিব, এইটো আমাৰ প্ৰতিবাদ চৰকাৰৰ ওচৰত। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গক ন্যায় দিবই লাগিব। চৰকাৰ প্ৰশাসনে এই আচলতে ন্যায় দিয়া প্ৰক্ৰিয়াটোত কোনো ধৰণৰ ভেকু ভাওনা কৰিব নোৱাৰিব বুলি তেওঁলোকে আচলতে মন্তব্য কৰিছে। ক্ষমা কৰিব। আৰু আমি অকণমান সাধাৰণ জনতাৰো মন্তব্য ল'ব বিচাৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। জুবিন গাৰ্গবিহীন এই সময় যথেষ্ট কষ্টকৰ, কি ক'ব বিচাৰিব? জুবিন গাৰ্গ অসমৰ মানে আমাৰ হিয়াৰ আমঠু। তেখেত এজন শিল্পীয়ে নহয়, এজন মানৱ দৰদী এজন শিল্পী, যিজনে দুখীয়া দৰিদ্ৰ সকলোৰে
প্ৰাণৰ এজন শিল্পী আছিল সেই শিল্পীজনৰ ন্যায় আমি বিচাৰোঁ আৰু এই ন্যায় আমি অতি সোনকালে বিচাৰোঁ আজি বৰ পলম হৈছে যেন আমাৰ অনুভৱ হৈছে আৰু দ্বিতীয় কথা হ'ল কি আৰু এই ন্যায়ক লৈ যাতে কোনো ৰাজনীতি নকৰে ৰাজনীতিৰ ঊৰ্ধত যাতে সকলোৱে ন্যায়ৰ কাৰণে মানে জুবিন গাৰ্গৰ ন্যায়ৰ কাৰণে মানে সকলোৱে একমুঠ হৈ যাতে মান মাতে সেইটোৱে আমাৰ আহ্বান আৰু আমি এই মুহূৰ্তত আপোনালোকক আমি ক'ব বিচাৰোঁ যে যিখন অসম বৰ অসমৰ কথা শ্ৰীমন্ত শংকৰদেৱে ভাবিছিল জাতি বৰ্ণ ভাষা নিৰ্বিশেষে এখন বৰ অসমৰ কথা শংকৰদেৱে ভাবিছিল আৰু এতিয়া আমি দেখিছোঁ জাতি বৰ্ণ নিৰ্বিশেষে সকলোৰে সমন্বয়ত জুবিন গাৰ্গে এখন অসমীয়া সমাজ বিচাৰিছিল আৰু এয়া প্ৰমাণিত হৈ গৈছে আৰু গতিকে আমি আজি এই মঞ্চৰ পৰা আমি অনুৰোধ কৰিছোঁ যে ৰাজনীতিৰ ঊৰ্ধত জুবিন গাৰ্গৰ ন্যায় লাগে আৰু এই ন্যায় অতি সোনকালে হ'ব লাগে এইটোৱে আমাৰ আহ্বান ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গবিহীন এই সময়ত সকলোৰে চকুবোৰ চলচলীয়া জুবিন গাৰ্গৰ এটি গীত শুনিলে এতিয়া অন্তৰখন ভাগি পৰে ফটো এখন চালে কিবা চকু জুৰি সেমিকি উঠে ঘৰত গৃহিণীসকলে মহিলাসকলেও আচলতে হিয়া ধাকুৰি কান্দিছে কাৰণ জুবিন গাৰ্গ সকলোৰে আছিল জুবিন গাৰ্গ VVIPৰ আছিল জুবিন গাৰ্গ VIPৰ আছিল দুখীয়া নিচলা দৰিদ্ৰ সকলোৰে আছিল যিমান টকা ঘটিছিল তাৰে অতি বেছি সংখ্যকে আচলতে বিলাই দিছিল আৰু সেইবাবে 3 বছৰত নিজৰ ঘৰখনো সম্পূৰ্ণ কৰিব পৰা নাছিল আৰু সেইজন আমাৰ ভগৱান আছিল সেইজন জুবিন গাৰ্গ আছিল আপোনাৰ কাষলৈ আহিছোঁ এগৰাকী মহিলা হিচাপে জুবিন গাৰ্গৰ মৃত্যুৰ পাছৰ এই 35টা দিন আমি যথেষ্ট কষ্টত আছোঁ সকলোৰে চকুবোৰ চলচলীয়া হৈ পৰে জুবিন গাৰ্গৰ কথা শুনিলে আপুনি কি ক'ব বিচাৰিব হয় জুবিন গাৰ্গদেৱ ঢুকুৱাৰ আজি প্ৰায় এমাহ পাৰ হৈ গ'ল আমি হৃদয়েৰে মাথো কান্দিছোঁ কিয়নো আজি যিমান তেওঁ মানে দিন পাৰ হৈ গৈছে সিমানে আমাৰ উৎসুকতা বাঢ়ি গৈছে যে তেখেতৰ মৃত্যু কেনেকৈ হ'ল তেখেতৰ মৃত্যুৰ কি ৰহস্য আছে আচলতে উদ্ঘাটন কৰিব লাগে আৰু এতিয়া আমি দেখিছোঁ যে কালিও এতিয়া কিছুমান SOP দেখিছোঁ জুবিন ক্ষেত্ৰত মানুহ নিশা 10 বজাৰ পাছত মানুহ তাত সোমাব নোৱাৰিব কিন্তু সেইটো আমি বিৰোধিতা কৰিছোঁ কিয়নো তেখেতে নিজেই ৰাতি 2 বজাত শ্মশানত গৈ কিছু কামৰ কাৰণে এগ্ৰিমেণ্ট কৰিছিলে আৰু এতিয়াও সেই হেৰিবোৰ আচলতে কঠোৰ হ'ব কেতিয়াও নালাগে সকলো মানুহে সময় আৰু সুবিধা নিজৰ বিচাৰিহে তেওঁলোক সদায় নিজৰ সুবিধা মতেহে যাব পাৰে আচলতে সেইকাৰণে আমি ন্যায় বিচাৰিছোঁ তেখেতৰ ন্যায় নিখুঁত হওক আৰু পানী নসৰকা হওক সেইটোৱে কামনা পানী নসৰকা আৰু নিখুঁত ন্যায় অৰ্থাৎ চাৰ্জশ্বিটৰ তেওঁলোকে দাবী উত্থাপন কৰিছে বৰদেউতা আপোনাৰ পৰা জানিব বিচাৰিছোঁ জুবিন দাবিহীন সময় বৰ কষ্টকৰ আৰু জুবিন গাৰ্গ যে আমাৰ মাজত নাই সি আমি বিশ্বাস কৰিব পৰা নাই এতিয়াও আমি এটা ট্ৰমাৰ মাজত আছোঁ আপুনি কি ক'ব বিচাৰিব জয়তে আমাৰ এই অনুষ্ঠানত উপস্থিত থকা সমূহ ৰাইজৰ প্ৰতি আমি শ্ৰদ্ধা জনাইছোঁ আৰু লগতে আমি অন্তৰৰ পৰা এটাই কথা ক'ব বিচাৰিছোঁ যে আমাক যি অঘটন ঘটি গ'ল জুবিনদাৰ যিটো অঘটন ঘটিলে সেই অঘটনৰ আমাক বিচাৰ লাগে ন্যায় লাগে আৰু পলম নকৰি অতি সোনকালে যাতে আমাক তাৰ সঠিক উত্তৰ আমি পাওঁ তাৰ কাৰণে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু আমি এটাই কথা ঠিক যে আমি আৱেগিকভাৱে আমি উত্তেজিত হৈ কাম কৰিব নালাগে নিশ্চয় ধৈৰ্য সহকাৰে আমি যাতে ন্যায় আমি বিচাৰিব লাগে আৰু সেইটো ন্যায় আমাৰ অসম চৰকাৰ তথা ভাৰত চৰকাৰে আমাক দিব লাগে অতি সোনকালে অতি জৰুৰীভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু জুবিন গাৰ্গে প্ৰতিখন মঞ্চত কৈছিল আমি যুৱ প্ৰজন্ম নতুন প্ৰজন্মক উদ্দেশ্যি কৈছিল যে আমি ইচ্ছা কৰিলে দেশ গঢ়িবও পাৰোঁ আমি ইচ্ছা কৰিলে দেশ সলাবও পাৰোঁ সেইজন আছিল জুবিন গাৰ্গ যুৱ প্ৰজন্মৰ প্ৰতিনিধি হিচাপে কি ক'ব বিচাৰিম চাওক ৰূপান্তৰৰ আলিবাটত সময় দলিচা পাৰি সূৰ্যোদয়ৰ সময়ত জুবিন গাৰ্গৰ যি অমৰ সৃষ্টি মায়াবিনী এই মায়াবিনী আজি সমগ্ৰ অসমত আচলতে বিয়পিছে আৰু এটা প্ৰাৰ্থনালৈ ৰূপান্তৰিত হৈছে আৰু সেই নামেৰে আচলতে অসম লাইভৰ ব্যতিক্ৰমী অনুষ্ঠান মায়াবিনী ৰাতিৰ বুকুটো অনুষ্ঠানৰ জৰিয়তে অসমৰ বিভিন্ন স্থানত আপোনালোকে অনুষ্ঠান অনুষ্ঠিত কৰিছে ৰাইজৰ মতামত জানিছে এটা কথা ক'ব বিচাৰিছোঁ জুবিন দা যে নাই এই কথাটো আচলতে একেবাৰে সহ্য কৰিব নোৱাৰা এটা কথা আৰু জুবিন দাৰ ন্যায়ৰ বাবে আজি অসম
অসমে কান্দিছে, সমগ্ৰ অসমবাসীয়ে ন্যায়ৰ দাবীত প্ৰতিবাদ জনাই আহিছে, বিভিন্ন স্থানত প্ৰতিবাদ কৰিছে। কিন্তু এটা কথা ক'ব বিচাৰিছোঁ, সেই ন্যায় যে আমি বিচাৰিছোঁ, প্ৰকৃতাৰ্থত আমাৰ সেই যাত্ৰা বা সেই আমি যিটো ন্যায় বিচাৰিছোঁ, সেই ন্যায় আমি পাম নে নাই, সেয়া আচলতে এটা প্ৰশ্ন হৈ উঠিছে। আৰু এটা কথা ক'ব বিচাৰিছোঁ, আজি ন্যায়ৰ দাবীত বহুজনে আচলতে আৱেগত বিবেকহীন হৈও আজি দেৰগাঁৱৰ পৰা বহুজন আচলতে জেলতো আছে বা কোনো লকাপতো আছে। মই ক'ব বিচাৰিছোঁ দেৰগাঁও শৰৎ সৌৰভ এগৰাকী সাংস্কৃতিক কৰ্মী, জুবিন গাৰ্গৰ লগত তেওঁ অতপ্ৰোতভাৱে জড়িত। প্ৰায় 10-12টা গান তেখেতে গাইছিলে, জুবিন গাৰ্গে তেখেতে গাইছিলে তেখেতৰ গান। তেখেতো আজি জেলত আছে। আৰু শৰৎ সৌৰভক উলিয়াই দিবৰ বাবে বিনম্ৰভাৱে আহ্বান জনাইছোঁ, কাৰণ জুবিন গাৰ্গৰ প্ৰতি থকা তেওঁৰ যি শ্ৰদ্ধা, সেই মৰম। আৰু এটা কথা ক'ব বিচাৰিছোঁ, শৰৎ সৌৰভক এইবাবেই জেললৈ প্ৰেৰণ কৰিছিলে। জুবিন গাৰ্গৰ সমাধিস্থলীত শৰৎ সৌৰভে এখন চকীৰ ওপৰত কৈছিলে যে জুবিন গাৰ্গক ন্যায় লাগিব, জুবিন গাৰ্গক যোনে হত্যা কৰিছিলে তেখেতসকলক অনতিপলমে তেওঁলোকক এৰেষ্ট কৰক আৰু মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাকো এৰেষ্ট কৰক, এইখিনি কথা আগবঢ়াইছিলে। সেইখিনি কথা কি ভুল আছিল নেকি? আজি আমি স্পষ্টভাৱে চৰকাৰক এটা কথা ক'ব বিচাৰিছোঁ, শৰৎ সৌৰভক উলিয়াই দিয়ক। আৰু শৰৎ সৌৰভৰ লগতে দেৰগাঁৱৰ আৰু দুজন মানুহ আছে, কাৰাগাৰত বন্দী হৈ আছে বৰ্তমান, তেখেতসকলকো আমি উলিয়াই দিবৰ বাবে আহ্বান জনাইছোঁ। আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিছোঁ। জুবিন গাৰ্গবিহীন এই কষ্টকৰ সময়ৰ মাজেৰে আমি এমাহ অতিক্ৰম কৰিলোঁ, এতিয়াও ন্যায়ৰ দাবী কৰিব লগা হৈছে, কি ক'ব বিচাৰিব? নিশ্চিতভাৱে আমি চাওক, আমি অসমত বসবাস কৰা চাহ জনগোষ্ঠীৰ লোকসকলে আজিৰ তাৰিখত কিন্তু আমি সদায়ে প্ৰতিবাদ কৰিহে ন্যায় পাইছোঁ। আমি আপোনালোকৰ চেনেলৰ যোগেদি ক'ব বিচাৰোঁ যে জুবিন গাৰ্গৰ আজি প্ৰায় 35টা দিন উকলিল তেখেতৰ মৃত্যু হোৱাৰ। আমি প্ৰত্যেকটো সময়ত আমি দাবী জনাই আহিছোঁ যে তেখেতৰ ন্যায়ৰ ক্ষেত্ৰত ন্যায় দিব লাগে। কিন্তু আজিৰ তাৰিখত যিসকল অপৰাধী এতিয়াও ৰাজভোগ কৰি তেখেতসকলে জেলত ইমান 35টা দিন ৰখাৰ কি উদ্দেশ্য আছে? সাধাৰণ অপৰাধীৰ ক্ষেত্ৰত যেনেধৰণে চৰকাৰখনে বা ন্যায় ব্যৱস্থা তেওঁলোকৰ ওপৰত যেনেধৰণে ব্যৱস্থা গ্ৰহণ কৰে, এই লোকসকলক যিসকলে জুবিন গাৰ্গক মাৰি পেলালে, যিসকলে জুবিন গাৰ্গক শেষ কৰি পেলালে, তেনেকুৱা ব্যক্তিসকলক কিয় আজি তাৰিখত শেষ কৰিব পৰা নাই? গতিকে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই দাবী জনাইছোঁ, আহ্বান জনাইছোঁ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক আৰু ন্যায় ব্যৱস্থাক অতি শীঘ্ৰে তেখেতসকলৰ ওপৰত আইনী ব্যৱস্থাৰ জৰিয়তে এটা ব্যৱস্থা লওক, আমি তাকে কামনা কৰিছোঁ। লগতে আমি আপোনালোকৰ চেনেলৰ যোগেদি এটা কথা ক'বই লাগিব, যিহেতু নেকি আমি চাহ জনগোষ্ঠীক নেতৃত্ব প্ৰদান কৰোঁ, আমি চাহ জনগোষ্ঠী হিচাপে আজি যদি বিশ্ব দৰবাৰত চিনাকি লাভ কৰিছোঁ জুবিন গাৰ্গৰ দ্বাৰাই কৰিছোঁ। গতিকে তেখেতক আমি প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ। আৰু আমি অসমত যেনেকৈ জুবিন গাৰ্গ কৈছিলে চাহ বাগানক লৈ, গড়ক লৈ, জুবিন দাৰ নিজকে লৈ, তেনেধৰণে আমি চাহ জনগোষ্ঠীক লৈ আমি গৌৰৱান্বিত আৰু জুবিন দাক লৈ আমি সদায় তেখেতৰ প্ৰণিপাত জনাই থাকিম। ধুনীয়া কথা এটা তেখেতে কৈছে, চাহ জনগোষ্ঠীক বিশ্ব দৰবাৰত আচলতে প্ৰতিষ্ঠা কৰিছিল জুবিন গাৰ্গে অসমৰ ক্ষেত্ৰত, সেই কথাটো আচলতে অন্তৰকৰণেৰ সৈতে তেখেতে কৈছে। আৰু এটা কথা, জুবিন গাৰ্গে এবাৰ এটা ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত উল্লেখ কৰিছিল যে অসমক বিশ্ববাসীয়ে 3টা বস্তুৰ কাৰণে বা 3বিধ সামগ্ৰীৰ কাৰণে চিনি পায়। প্ৰথমটো চাহপাত, দ্বিতীয়টো এশিঙীয়া গড় আৰু তৃতীয়টো জুবিন গাৰ্গ। তাৰেই জ্বলন্ত উদাহৰণ তেখেতে আমাৰ সন্মুখত দিলে। আপোনাৰ কাষলৈ আহিছোঁ। আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে জুবিন গাৰ্গৰ যি মৃত্যু তদন্ত কৰি আছে, আমি দাবী জনাই আছোঁ মৃত্যু তদন্ত হ'ব লাগে। কিন্তু কথাটো হ'ল কি, আজিৰ তাৰিখত আপোনাৰ 35টা দিন উকলিল, কিন্তু আজিৰ তাৰিখত সিদ্ধাৰ্থ শৰ্মাকে ধৰি চামকানু মহন্তক মৃত্যু দিব পৰা নাই কেলৈ? জেলৰ ভিতৰত ইহঁতি কি কৰি আছে? জেলৰ ভিতৰত ইমান আৰামত আছে, ইহঁতক জেলৰ ভিতৰত থকাৰ পিছতো এটা শব্দ আজিলৈকে উলিয়াব পৰা নাই কেলৈ? বৰ লাজৰ কথা। কিন্তু আপোনালোকে এটা কথা চাইছে, সেইদিনাখন বিজেপি চৰকাৰে প্ৰতিবাদ কৰিছে, প্ৰতিবাদ কৰা যোনখন বেনাৰখনত সিহঁতি 3টা শব্দ লিখিব লাগিছিল। প্ৰতিবাদ কৰিছে কাক লৈ পেলাই? কোনখন চৰকাৰক লৈ প্ৰতিবাদ কৰিছে? মানে প্ৰতিবাদত এটা কথা আমি স্পষ্ট দেখা পালোঁ যেন বিজেপি চৰকাৰে জুবিন গাৰ্গৰ হত্যা ন্যায় দিব নোৱাৰে। এইটো অতি লাজৰ কথা। এই লাজৰ কথা আমি অসমবাসী ৰাইজে আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে জুবিন গাৰ্গক ন্যায় দিব লাগে। আৰু য'ত জুবিন গাৰ্গৰ সমাধি ক্ষেত্ৰত SOP জাৰি কৰিছে, কিন্তু এটা চবকৈ ডাঙৰ কথা হ'ল কি, SOP য'ত দিছে ত'ত ওচৰতে এখন মদৰ দোকান আছে, ওৱান শ্বপখন বন্ধ হ'ব লাগে। যদি প্ৰকৃততে জুবিন গাৰ্গক নতুন প্ৰজন্মই যদি ভাল পায়, যদি মই এটাই আহ্বান জনাইছোঁ অসমৰ দেখা শক্তিক, আপোনালোকে 14 দিন মদ খাবলৈ বাদ দি দিয়ক। যেতিয়া 14 দিন মদ খাবলৈ বাদ দি দিব, যেতিয়া অৰ্থনৈতিকভাৱে যেতিয়া বিজেপি চৰকাৰে হেঁচা পৰিব, বিজেপিয়ে নিশ্চয় তাক ন্যায় দিবলৈ বাধ্য হ'ব। ধন্যবাদ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিন দাবিহীন এই সময়। হয়, জুবিন দা ঢুকুৱা দিনৰ পৰা আজিলৈকে সমগ্ৰ অসমবাসীৰ ৰাইজ ক্ষোভত আছে, অসমবাসীৰ ৰাইজ দুখিত হৈ আছে। আচলতে কথাটো হ'ল বৰ্তমান আমাৰ সকলোকে ন্যায় লাগে, প্ৰত্যেকজন অসমীয়াক ন্যায় লাগে। আৰু এই ন্যায়ৰ যি বাট এই দীঘলীয়া
আমি এটা আইনৰ কথা মনত পেলাব লাগিব। আইনত কয় জাষ্টিছ বাৰী দিছ জাষ্টিছ হাৰিড, অৰ্থাৎ যদি আমি ন্যায় অতি সোনকালে বিচাৰোঁ তাতে সকলোখিনি নহ'ব। আৰু সমগ্ৰ অসমবাসী ৰাইজে আশা কৰাৰ ধৰণে যদি ন্যায় আমাক লাগে, আমি আশা কৰিম যে আপোনালোকে অপেক্ষা কৰক আৰু অপেক্ষা কৰিলে নিশ্চয় ন্যায় পাব। আৰু জুবিনদাৰ এই যি মৃত্যু, এই আকস্মিক মৃত্যুৰ ন্যায় আমাক লাগিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি সকলোৰে সৈতে সকলোৰে পৰা জানিবলৈ চেষ্টা কৰিম। বৰ্মা, আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। জুবিনদাৰ গীতবোৰ শুনিলে এতিয়াও আমাৰ চকুবোৰে আচলতে চকুলো টুকে। আৰু আমাৰ যি ধৰণৰ পৰিৱেশ পৰিস্থিতিৰ সৃষ্টি হয় আপোনালোকৰো একেই। শিশুৰ পৰা আবাল বৃদ্ধ বনিতালৈকে সকলোৰে মৰমৰ আছিল জুবিন গাৰ্গ। গতিকে জুবিন গাৰ্গক হেৰুৱাই সকলোৰে এনেকুৱা লাগিছে যে আমাৰ পৰিয়ালৰ কোনোবা এজন সদস্য ঢুকাইছে। গতিকে আপুনি কি ক'ব বিচাৰিব? জয়তে মই অসম লাইভ 24ক ধন্যবাদ জ্ঞাপন কৰিছোঁ এতিয়া এনেকুৱা সুন্দৰ পদক্ষেপ এটা লোৱাৰ কাৰণে। আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গ আজি মৃত্যু হোৱা প্ৰায় 35 দিনেই হ'ল, কিন্তু 35 দিন হোৱাৰ পিছতো আজিলৈকে যিটো ন্যায় পাব লাগে সেই ন্যায় আজি পৰ্যন্ত হোৱা নাই। তেওঁৰ ন্যায় যদি অতি সোনকালে ক্ষীপ্ৰ গতিত হওক তাৰ কাৰণে মই প্ৰথমতে আহ্বান কৰিছোঁ। আৰু আমাৰ হিয়াৰ আমঠু জুবিন গাৰ্গে অকল তেওঁ যে গীতেই গাইছিলে সেইটো কথা নহয়, তেওঁ গছ গছনি পশু পক্ষী চৰাই চিৰিকটি সকলোকে মৰম কৰিছিল। দুখীয়া নিচলা যিমানবিলাক মানুহ আছিল তেওঁ সাধ্য অনুসৰি চবকে দান বৰঙণি দিছিল। আৰু বিশেষকৈ তেওঁ নিজৰ কাৰণে এবাৰো চিন্তা কৰা নাছিল। তেওঁৰ লগত থকা যিবিলাক কৰ্মচাৰী আছিল সেই কৰ্মচাৰীবিলাকক তেওঁ নিজৰ যিখিনি গান গাই পেলাই তেওঁ উপাৰ্জন কৰিছিল, উপাৰ্জনৰ সকলো অংশ তেওঁ দি দিছিল। কিন্তু তেওঁ আজিলৈকে এবাৰো নিজেও চিন্তা নকৰে যে মোৰ এটা এনেকুৱা পৰিস্থিতি হ'ব বুলি ভবা নাছিল। কিন্তু সেই জুবিন গাৰ্গ যে ছিংগাপুৰলৈ গৈ যে নৰ্থ ইষ্ট ফেষ্টিভেললৈ গৈ সাগৰ ডুবি মৰিলে, এই সাগৰ ডুবি মৰাৰ পিছতো তেখেতৰ কোনো এতিয়ালৈকে তদন্ত হোৱা নাই। গতিকে তেখেতৰ তদন্ত যে ক্ষীপ্ৰগতিত হওক তাৰ কাৰণে মই চৰকাৰক আহ্বান কৰিছোঁ। আৰু ইয়াত এই আছাম লাইভ 24ক মই ধন্যবাদ জ্ঞাপন কৰি মোৰ বক্তব্য সামৰণি মাৰিম। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এইদৰে আচলতে সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। আপোনাৰ কাষলৈ আহিব। নমস্কাৰ। সৰ্বপ্ৰথমে মই সমূহ দেৰগাঁওবাসীৰ ফালৰ পৰা অসম লাইভ 24 চেনেলক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আপোনালোক আহি আজি ইয়াত উপস্থিত হৈছেহি। মই দেৰগাঁওবাসী হিচাপে মই নিজৰ ক্ষুদ্ৰ যি চিন্তা তাৰ পৰা 3টা কথা মই আভাস পাই পেলাই ক'ব বিচাৰিছোঁ। যদি ভুল খুঁটি হয় ৰাইজে যেন ক্ষমা কৰে। প্ৰথম কথাটো হ'ল কি, আমি অসমীয়া আৰু আমাৰ হৃদয় কণে কণে, আমাৰ তেজৰ কণে কণে জুবিন দা বাস কৰে। আৰু আজি জুবিনদাৰ লগত যি হৈছে, যদি হত্যা হৈছে, যদি মৃত্যু হৈছে বা যিয়ে হৈছে আমি এতিয়া গম নাপাওঁ, কিন্তু যিয়ে হৈছে আমাৰ প্ৰত্যেকজন অসমীয়াৰ লগত হোৱা নিচিনা হৈছে। গতিকে এই ক্ষতি আমি জীৱনতো কেতিয়াও চাগে পূৰাব নোৱাৰোঁ। কিন্তু অসমবাসী হিচাপে, অসমীয়া হিচাপে আমাৰ জুবিন দায়ো এইটো কৈ থৈ গৈছিলে যে আমি অসমীয়া মানুহ মৰমৰ প্ৰতীক, আমি অসমীয়া মানুহ চেনেহৰ প্ৰতীক। গতিকে মই ভাবোঁ যে এই বিষাদৰ সময়ত ইজনে সিজনৰ গালে গুৰ চপৰা নমৰাকৈ আমাৰ মূল উদ্দেশ্যটো হ'ব লাগে জুবিন গাৰ্গ ডাঙৰীয়াৰ যি ন্যায়, সেই ন্যায় প্ৰক্ৰিয়াটো সেই তদন্ত সুকলমে হোৱা আৰু অতি সোনকালে হোৱাটো আমাৰ মূল লক্ষ্য হ'ব লাগে। কিন্তু আমি দেখা পাইছোঁ যে মই নিজে দেখিয়ে কৈছোঁ যে আমি ইজনে সিজনৰ ওপৰলৈ গুৰ চপৰা দলিয়াত বেছি ব্যস্ত হৈ আছোঁ। কোনোবাই ৰাজনৈতিকভাৱে, কোনোবাই ব্যক্তিগতভাৱে, কোনোবাই কিবা ক'লে কোনোবাজনে কিবা কৰি আছে। প্ৰথম কথা সেইটো হ'ব নালাগে অসমবাসী হিচাপে। দ্বিতীয়টো কথা হ'ল কি, আজি ভাৰতীয় ন্যায় সংহিতা, আজি যি গাঁৱে গাঁৱে যদি দুজন মানুহৰ কাজিয়াও লাগে, মানুহজনে ইজনে সিজনক কয় যে মই কেছ দি দিম তোৰ ওপৰত। কেলৈ কয়? কি ন্যায় সংহিতাখনৰ ওপৰত, ন্যায়ালয়ৰ ওপৰত মানুহৰ বিশ্বাস আছে। গতিকে যি বিশ্বাসে আমি সেই ধমকটো দিওঁ, সেই বিশ্বাসেৰে আমি আজি অসমবাসীয়ে এইটো বিশ্বাসত থাকিব লাগে যে জুবিন গাৰ্গ ডাঙৰীয়াৰ মৃত্যুটোৰ তদন্ত অতি সোনকালে ন্যায়ালয়ে কৰিব। আৰু নিশ্চিতভাৱে এইটো এটা হেৰিকৈ হ'ব, ভাল প্ৰক্ৰিয়াত হ'ব। তৃতীয়টো বিষয় হ'ল কি, আজি মানুহে অকণমান দেৰি আগত দয়া ৰবি দাস ডাঙৰীয়াই মুখ্যমন্ত্ৰীক আহ্বান জনাইছিলে। তেখেতে কিমান ভদ্ৰ ভাষাত আহ্বান জনাইছে। কিন্তু আজি বহুত জেগাত দেখা যায় যে মানুহে বেয়া গালি গালাজ কৰি পেলাই বিষয়ববীয়াসকলক বা মুখ্যমন্ত্ৰীজনক বেয়া কথা কৈ পেলাই হেৰি কৰে।
আৰু এই মানুহবোৰক এইটো কথা মানুহবোৰে বুজি নাপায় যে এখন চকীৰ কমচে কম মৰ্যাদাটো ৰাখি পেলাই মানুহক আচলতে কথা জ্ঞাপন কৰিছোঁ বেয়া ব্যৱহাৰ কৰিব নালাগে আৰু আমি সকলোৱে জুবিন দাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ তেখেতে আচলতে মূলতঃ ক'ব বিচাৰিছে যে ন্যায়ালয়ৰ অপেক্ষা কৰিব লাগে মই আপোনালোকৰ কাষলৈ আহিব বিচাৰিছোঁ জুবিন গাৰ্গবিহীন সময় এই সময়ক লৈ আপুনি কি ক'ব আচলতে বহুজনে বহু কথা কৈ আছে আমি শুনি আছোঁ আচ্ছা জুবিন গাৰ্গ কি ক'ত কিয় বিখ্যাত আমাক সেইটো দৰকাৰ নাই বহুতজনে ক'লে বহু কথা শুনিলোঁ এতিয়া আমাক এটা কথা লাগে আমাক ন্যায় লাগে কিন্তু আপুনি এটা কথা চাওক ন্যায় আপোনাক কোনে দিব বাতৰি কাগজ পঢ়িছোঁ টিভি চাইছোঁ মোবাইলতো বহুত কথা পাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰীজনে কৈছে যে যিদিনাখনে চাৰ্জশ্বিট দিব সেইদিনাখনেই মই ৰাজপথলৈ ওলাই যাম তাৰমানে কি তাৰমানে চাৰ্জশ্বিটখনত কি আছে আপুনি জানে নেকি তেওঁ কৈছে চাৰ্জশ্বিটখন যিদিনাখনে দিব সেইদিনাখন ৰাজপথলৈ তাৰমানে কি হোৱাট হি মেইন তেওঁ কি অৰ্থত বুজাব বিচাৰিছে আমি এইটো কথা ক'ব বিচাৰিছোঁ তেওঁলোকে সকলো জানে এই সকলোখিনি জানে কাৰণে তেওঁলোকে আচলতে এই কথাখিনি ক'ব খোজা নাই তেওঁলোকে যদি SIT গঠন কৰিছে SIT দ্বাৰা কোনো ধৰণৰ কথা বাহিৰ নহয় যিহেতু SIT নিজৰ ভিতৰুৱা বস্তু চৰকাৰৰ নিজৰ ভিতৰুৱা বস্তু চৰকাৰ ব্যক্তিগত সংস্থা এই সংস্থাটোৱে কেতিয়াও জুবিন গাৰ্গক ৰায় দিব নোৱাৰে ইয়াৰ ৰায় দিবৰ কাৰণে আমি কৈছোঁ যে CBI দি তদন্ত কৰক চৰকাৰ যদি সাহস আছে তেতিয়া আমি জানিম যে সঁচাকৈ জুবিন গাৰ্গে ন্যায় পাইছে অন্যথা জুবিন গাৰ্গে ন্যায় নাপায় সকলো অৰণ্য ৰোধন হ'ব আপুনি যে হাবিত কাণে কোনোবাই সুধিব নেকি তই কেলৈ কান্দিছ এইটো অৰণ্য ৰোধন হৈছে অসমৰ মানুহে যে অৰণ্য ৰোধন হৈছে জুবিন গাৰ্গে কেতিয়াও ন্যায় নাপায় ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰিয় দৰ্শক দেৰগাঁওবাসীৰ সৈতে আমি আৰু অলপ সময় থাকিম মই বাইদেউ আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ সকলোৱে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে আপুনি কি ক'ব প্ৰথমতে মই আপোনালোকৰ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ জুবিনৰ যি আশা যে অসমখন সেউজ হ'ব সেই আশা পূৰণৰ অৰ্থে আপোনালোকে আজি সমগ্ৰ অসমতে আপোনালোকে অসমখন চিৰসেউজ কৰিব বিচাৰিছে তাৰ বাবে পুনৰবাৰ ধন্যবাদ জ্ঞাপন কৰিছোঁ আমি এটা কথা বিচাৰিছোঁ যে জাষ্টিছ ফৰ জুবিন গাৰ্গক ন্যায় দিবই লাগিব যদি জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে তেতিয়াহ'লে এইখন চৰকাৰ পদত্যাগ কৰিব লাগিব আৰু পদত্যাগ কৰিব নোৱাৰিলে তেওঁলোকে যদি ন্যায় দিব নোৱাৰে আমাৰ জনতাৰ অন্তৰত যি দুখ আজি আমি যদিও আমাৰ বয়স হৈছে আমি তেওঁলোকৰ বয়সৰ নহয় আমাৰ সন্তানসম কিন্তু আজি জুবিন মৰাৰ পাছত যেতিয়া তেওঁ আঁতৰি গৈছে এই পৃথিৱীৰ পৰা সেইদিনে আমি কান্দিছোঁ বুকুত আমাৰ জুই জ্বলিছে আমি ৰাতি শুব পৰা নাই খাব পৰা নাই গতিকে জুবিনৰ ন্যায় লাগিবই আমাক আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি সৰ্বত্ৰ সকলোকে আমি এইটোৱে ক'ম চৰকাৰক ক'ম যে জুবিনক যদি ন্যায় দিব নোৱাৰে তেতিয়াহ'লে আপোনালোকে অসম চৰকাৰ থকা কোনো নৈতিকতা আপোনালোকৰ নাই গতিকে আমি এটা কথা ভাবিছোঁ আজি চাওক আপোনালোকে নিজেও জানিছে যে মই জুবিন আমিও জুবিন তেওঁলোকে ক'বলৈ গৈ আছে কাক কৈছে তেওঁলোকে জুবিন হ'ব পাৰিব নেকি এইখন অসমত জুবিন কি সকলোৱে জানে নক'লেও হ'ব সেই কথা কিন্তু তেওঁলোকে কেতিয়াও জুবিনক ন্যায় দিব নোৱাৰে বুলি আমি নিজে আমি উপলব্ধি কৰিছোঁ যে হয় জুবিনৰ কিজানি আমি ন্যায় নাপাম কিন্তু আমাক জুবিনক ন্যায় লাগিব তেখেতে কথাকেইটা কওঁতেনে আপোনাৰ মুখখন চলচলীয়া হৈ পৰিল চকুজুৰি চলচলীয়া হৈ পৰিল আমাৰ সকলোৱে এনেকুৱাই হয় আমি কান্দি উঠোঁ কি ক'ব বিচাৰিব খালি বিচাৰিছোঁ জুবিনক ন্যায় লাগে চৰকাৰে অতি সোনকালে ন্যায়টো দিব লাগে আজি জুবিন ঢুকোৱাৰ পৰা সদায় দিনে কান্দিবলৈ ধৰিছোঁ ৰাতি মোবাইলটো জুবিনক নেচালে থাকিব নোৱাৰোঁ ভাত খাব নোৱাৰোঁ হৃদয়খন এতিয়াও কঁপি থাকে খালি জুবিন আমাৰ হৃদয়ৰ মাজত আছে জুবিন কেতিয়াও নুঢুকায় তাৰ কাৰণে মই অনুৰোধ কৰিছোঁ চৰকাৰে যেন অতি সোনকালে যেন ন্যায়টো দিব লাগে জয় জুবিন গাৰ্গ জয় জুবিন গাৰ্গ জয় জুবিন গাৰ্গ ধন্যবাদ জ্ঞাপন কৰিছোঁ আসাম লাইভ 24লৈ মই ধন্যবাদ জনাইছোঁ আৰু দেৰগাঁৱৰ পৰা মই এটা কথা কৈছোঁ আমি আচলতে ৩৫ দিনে একেধৰণৰ কথাখিনিৰ মাজতেই আমি বুকুত লৈ ফুৰিছোঁ কিন্তু মই এষাৰ মাত্ৰ কথা ক'ব খুজিছোঁ যে যিজন শিল্পী সত্তা ৰাজনীতিৰ পৰা 1000 কিলোমিটাৰ দূৰৈত আছিল আৰু সেইজন জুবিন গাৰ্গক লৈয়ে এতিয়ালৈকে ৰাজনীতি কৰিয়ে আছে আৰু মই দেৰগাঁৱৰ এগৰাকী সন্মানীয়া মহিলা হিচাপে মই এটাই
প্ৰশ্ন তেখেতসকললৈ চৰকাৰলৈ মই জনাইছোঁ যে এই ৰাজনীতি অতি সোনকালে বন্ধ কৰক। জুবিনৰ আত্মাৰ মই সদায় শান্তি কামনা কৰি আছোঁ। ধন্যবাদ জ্ঞাপন কৰিছোঁ। জুবিন গাৰ্গৰ আত্মাৰ শান্তি কামনা কৰিছে। আপুনি কিবা এটা ক'ব বিচাৰি আছিল, কওক। এখন কি লৈ আহিছে আপুনি লগত? ক'ব বিচাৰোঁ, এইজনে হ'ল সিদ্ধাৰ্থ শৰ্মা, মহাদুষ্ট, জুবিনৰ হত্যাকাণ্ড। এনেধৰণত আমাৰ এজন বুকৰ পৰা ল'ৰা মাৰিব পাৰে নেকি? এই দৃশ্যবোৰ দেখি আমাৰ বুকু হিয়া একেবাৰে ফাটি গৈছে। কিন্তু এওঁক মাৰিব নালাগিছিল। এওঁ কিয় মাৰিলে? কি লাগিছিল তেওঁলোকক? আমাক লাগিছিল, খবৰটো লাগিছিল। এওঁটোতো আমাৰ এজন মাক বাপেকৰ বুকত যদি এটি সন্তান থাকে, সেই সন্তানটো যদি বুকৰ পৰা নাই কোনে বিচাৰিব? মাক বাপেকেই বিচাৰিব। আজি আমাৰ অসমৰ পৰা এওঁক গান গাব লাগে বুলি ছিংগাপুৰলৈ লৈ গৈছিল। তাৰ ষ্টেটটো দেখুৱাইছে নেকি আজিলৈকে? এইটো ষ্টেটতে ছিংগাপুৰত জুবিনক আমি গীত গাম, আজিলৈকে নেদেখুৱালে। কিন্তু মাৰিবৰ কাৰণে হোটেলত খুৰাপান খুৱাই তাত নিচা পানী দি এওঁক হত্যা কৰাই আমাৰ অসমৰ সন্তান শেষ কৰি দিলে সিহঁতি। আজিও এই চৰকাৰৰ আমাৰ বিচাৰি নাই। তেনেকুৱা চৰকাৰ আমাৰ কি প্ৰয়োজন আছে? এজন হালোৱাৰ থাকিলে গৃহস্থই যোগান দিব লাগিব। এতিয়া আমাক যোগান কিয় দিয়া নাই? তেওঁক ভালকৈ ভিতৰত সোমাই লৈ মাছ মাংসৰে ভাত খুৱাইছে আৰু জুবিনৰ তেজ মাটিৰ তলত কুকুৰে শিয়াল কুকুৰৰ সকলোত ভক্ষণ কৰাইছে। ই কি বিচাৰ নেকি? এই নেকি আমাৰ অসমত বিচাৰ? এইটোকে তাকে মই আপোনালোকক ক'লোঁ, আপোনালোকে চাওক। এই দৃশ্য চাই থাকিলে আমাৰ শান্তনা মই ৰাতিয়ে দিনে লিখিছোঁ। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই দেখাই দিব বিচাৰিছোঁ, তেওঁ কিবা এখিনি লিখিবলৈ চেষ্টা কৰিছে। জুবিনে মই আচলতে ধৰিব পৰা নাই, আমাক এৰি গুচি গ'ল। তেওঁ লিখিছে চিৰদিনলৈকে। মোৰ এইটো কথা ভাল লাগিছে। তেখেতে লিখিছে চিৰদিনলৈকে, অৰ্থাৎ জুবিন গাৰ্গৰ জন্ম হ'ল আৰু মৃত্যু হোৱা নাই, চিৰদিনলৈকে থাকিব। খুব সুন্দৰকৈ তেওঁ জুবিন গাৰ্গক অংকন কৰিবলৈ চেষ্টা কৰিছে। তেওঁৰ নামটো চাগে মাখন দাস ইয়াত লিখিছে। সম্ভৱতঃ তেওঁ জুবিন গাৰ্গৰ সাগৰৰ কাহিনীটো ইয়াত অংকন কৰিছে। এয়া ছিংগাপুৰ, জুবিন গাৰ্গে গান গাই আছে। এইপিনে সকলোৱে এইবোৰ, এয়া চাওক, আপোনালোকে চাওক, জুবিন গাৰ্গে ইয়াৰ তলত সাগৰৰ তলত এইদৰে পৰি আছে আৰু তেওঁ অংকন কৰিবলৈ চেষ্টা কৰিছে। মই আপোনালোকক দেখুৱাইছোঁ। তেখেতৰ মনত খুব অসন্তুষ্টি আছে আৰু সেয়া ব্যক্ত কৰিছে। আৰু এয়াই হৈছে জনতাৰ মাজত থকা খুব অসন্তুষ্টি। মই আপোনাৰ কাষলৈ অকণমান আহিব বিচাৰিছোঁ। কি ক'ব বিচাৰিব? চাওক, যিখিনি আমি ছবি দেখিছোঁ, এই ছবিখিনি চাই আমি অনুধাৱন কৰিব পাৰিছোঁ যে জুবিন গাৰ্গে পানীত পৰি মৃত্যু হোৱা নাই। তেওঁ সাগৰত পৰাটো সত্য, তেওঁ সাগৰত সাঁতুৰি যোৱাটো সত্য, কিন্তু তেওঁ পানীত পৰি মৃত্যু হোৱা নাই। যে তেওঁ সাঁতুৰি সেই যে নাওখন ধৰিছিলেগৈ, সেই নাওখন ধৰাৰ পিছত তেওঁ যে পানীত ডুবি মৃত্যু হয়, এইটো সত্য কথা। যে আমি দেখিছোঁ যে জুবিন গাৰ্গক যে মৃত্যুমুখত পৰিছে, জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হৈছে, এইটো নহয়। জুবিন গাৰ্গৰ স্বাভাৱিক মৃত্যু হোৱা নাই আৰু জুবিন গাৰ্গ পানীত পৰি মৃত্যু হোৱা নাই। পানীত ডুবি যেতিয়া মানুহজন মৃত্যু হয়, পানী খাই মানুহজন তললৈ গুচি যায়। কিন্তু জুবিন গাৰ্গে সাঁতুৰি গৈ সেই নাওখন ধৰিছেগৈ। নাওখন ধৰাৰ পাছত জুবিন গাৰ্গক তাৰ পাছত কি হ'ল, তাৰ জুবিন গাৰ্গৰ কেনেকৈ কি হ'ল, মানে সেইটো মানে ৰহস্যজনক কথা। আৰু জুবিন গাৰ্গক এনেদৰে মৃত্যু হোৱাটো আমি অসমবাসীয়ে বিচৰা নাছিলোঁ। এই কথাটো হ'ল কি, মানৱৰ মাজতো আজি দানৱৰ গুণ হুংকাৰ, পঢ়া শুনা সংস্কৃতি সকলো অসাৰ, এয়া জানো সপোন আছিল কুৰি শতিকাৰ। এই যে সপোন আছিল, কুৰি শতিকাৰ এই সপোন নাছিল। জুবিন গাৰ্গৰ মৃত্যু এনেকৈ হোৱাটো অসমীয়াই বিচৰা নাছিল। আৰু অসমবাসী ৰাইজে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে। কিন্তু যিখন চৰকাৰ আছে, এই চৰকাৰখনে, তেখেত বিজেপি চৰকাৰ, এই বিজেপি চৰকাৰে ৰাজপথত আহি জুবিন গাৰ্গৰ ন্যায় বিচৰাটো ধন্যবাদ জ্ঞাপন কৰিছোঁ। একদম সময় আমাৰ শেষ হৈ আহিছে। আপোনাৰ কাষলৈ আহিছোঁ খুব চমুকৈ। দীঘলকৈ ক'বলগীয়া একো নাই, মাত্ৰ এটা কথা কওঁ। আপোনালোক মিডিয়াৰ মানুহ, আপোনালোকে এই প্ৰশ্ন চৰকাৰক সোধক। যিজন মূল অভিযুক্ত শ্যামকানু মহন্ত, তেওঁৰ জ্যেষ্ঠ ভাতৃ ভাস্কৰজ্যোতি মহন্ত আজিলৈকে কিয়, কেনেকৈ অসমৰ মুখ্য তথ্য আয়ুক্তৰ পদত থাকিব পাৰিছে? এই প্ৰশ্ন আজিলৈকে আপোনালোকে মিডিয়াই সোধা নাই। মই লিখিছোঁ আৰু কোনোবাই কৈছে, এইটো ডাঙৰ কথা। যিধৰণে এখেতে ক'লে যে মুখ্যমন্ত্ৰীজনে আবোল তাবোল বকি আছে, কি ওলাব কি হ'ব শেষত এই ৰিপৰ্টৰ তদন্তত। তেওঁ কৈ আছে তদন্ত ৰিপৰ্ট ওলালে কিছুমান মানুহে লাজ পাব, কিছুমানে এনেকৈ দুখ পাব। তেনেহ'লে সেইজন মানুহে কিয়
মূল অভিযুক্তৰ জ্যেষ্ঠ ভাতৃক ইমান ডাঙৰ পদবীত আজিলৈকে ৰাখি থৈছে সেইটো কথা আপোনালোকে সোধক। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। সময় শেষ, মাত্ৰ 15 ছেকেণ্ড। এটা বাক্যত কওক। সকলো উপৰোক্ত বক্তাই কৈ গৈছে যে আমাক জুবিন গাৰ্গৰ ন্যায় লাগে আৰু খুব ক্ষিপ্ৰতাৰ ন্যায়টো লাগে। তাৰ শেষত মই এক লাইন অকণমান গাই দিব বিচাৰিছোঁ তেখেতৰ গানৰ কলি। হেৰবাহি তোক বৰ ভাল পাওঁ দেহি, তোৰ সুৰৰ আচল ধৰি বহু দূৰ যাওঁ গুচি, তোৰ সুৰৰ আচল ধৰি। জুবিন দাৰ সুৰৰ আচল ধৰি অসমীয়া জাতি আগবাঢ়ি যাব। আপুনি কওক খুব চমুকৈ। আমাক জুবিন দাৰ ন্যায় লাগে, সেয়াই দাবী। সঁচাটো লাগে, আমি যে সোনকালে সঁচাটো আমাক লাগে। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কি হৈছিল জানিব বিচাৰিছে, খুব চমুকৈ। আমাৰ জুবিন দাৰ ন্যায় লাগে আৰু অসম চৰকাৰ এটা বৃহৎ মানে এটা ৰাইজৰ সংগ্ৰামলৈ অপেক্ষা বাট চাই ৰ'ব লাগিব, চাব লাগিব। ঠিক আছে, ধন্যবাদ জ্ঞাপন কৰিছোঁ। ন্যায় বিচাৰিছে প্ৰিয় দৰ্শক। দেৱগ্ৰামৰ পৰা মই সুমন্ত মাধৱ বৰাই মায়াবিনী ৰাতিৰ পৰা বিদায় লৈছোঁ। কিন্তু আমি সদায় দৰে আজিও আমাৰ সৈতে এটা দল আছে। তেওঁলোকে জুবিন গাৰ্গৰ জংকাৰ তুলিব তেওঁলোকৰ বাদ্যযন্ত্ৰৰ জৰিয়তে, থলুৱা বাদ্যযন্ত্ৰৰ জৰিয়তে। আমি মায়াবিনী, পাখি পাখি ইত্যাদি কেইবাটাও গীতৰ আচলতে একাংশ আপোনালোকলৈ আগবঢ়াই এই অনুষ্ঠান সামৰিছোঁ। ধন্যবাদ। চাই থাকিব মায়াবিনী ৰাতিৰ বুকুত আৰু অসম লাইভ 24।